হয়, মই এই মুহূৰ্তত উপস্থিত হৈছোঁ জলাবিলা ভিজিটিচিৰ অন্তৰ্গত শিলবাৰীত। মই আজি দেখুৱাম UPPL চৰকাৰৰ উন্নয়নৰ নমুনা। মোৰ লগত মোৰ সতীত নিশ্চয়কৈ দেখুৱাব। এই গাঁৱত হয়, বিগত সময়ছোৱাত কিন্তু এইখন যি গাঁও আছে, এই গাঁও অঞ্চলৰ ৰাইজে কিন্তু যাতায়াত কৰিব পৰা নাছিল। এইখন ঠাইতে তেখেত লোকে কিন্তু কৈছে এইখন যি পথ, এই পথেৰে যাতায়াত কৰাত বিগত কেইবাবছৰ আগতে এজন মহিলাৰ মৃত্যুবৰণো হৈছিল। কিন্তু দেখিবলৈ পোৱা গৈছে UPPL চৰকাৰ অহাৰ পিছত এইখন ৰাস্তা বনাই দিছে, পকীকৰণ কৰিছে, দেখিবলৈ পাইছে, নিশ্চয়কৈ দেখিবলৈ পাইছে। তেনে ক্ষেত্ৰত মই এইখন গাঁৱৰে ৰাইজ আছে, ৰাইজৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু বিগত সময়ছোৱাত এইখন ৰাস্তা বোকাময় হৈ পৰি আছিল, বৰ্তমান UPPL চৰকাৰ অহাৰ পিছত এইখন ৰাস্তা বনাইছে। তেনে ক্ষেত্ৰত কি মন্তব্য কৰে, মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, প্ৰথমে আমি দ্য নিউজ প্লাছক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ভিতৰুৱা অঞ্চলত আপোনালোকে আহি যে এই পৰিৱেশটো দেখুৱাবলৈ পাইছে, আমি খুব সুখী আৰু আনন্দিত হৈছোঁ। হয়, যোৱা বিগত 17 বছৰত আমাৰ এইখন গাঁৱৰ মানুহে ঘৰৰ পৰা ওলাই পিনে এই হাঁটু বোকাৰে পাৰ হৈ যাব লগা হৈছিল। কিন্তু প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্ব যে UPPL চৰকাৰ যে আছে, এই UPPL চৰকাৰ যে বৰ্তমান যে শাসন চলাই আছে, এয়া আমাৰ গাঁৱৰ মাজেদি যিটো আমাৰ মেইন যিটো পথ, এইটো আপোনাৰ কোবাতালি হাউচ টু খয়ৰাত আলি হাউচ, এইটো ইতিমধ্যে CC ব্লকৰ কাম সম্পূৰ্ণ হৈছে। তো বৰ্তমান আমি যাতায়াত কৰাত খুব এটা ভাল পাইছোঁ, সুবিধা পাইছোঁ। গতিকে এই ক্ষেত্ৰত আমি প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এইবুলিও আমি প্ৰমোদ বড়ো চৰকাৰক আমি চৰকাৰত ৰাখি পিনে আৰু আমাৰ কিছু কৰিবলগীয়া আছে, আমি এইখিনি কামো আমি সম্পূৰ্ণ কৰিম। পথচাৰীয়ে যাতায়াত কৰাৰ ক্ষেত্ৰত বিগত কেইবাবছৰ আগত আমি জানিবলৈ পাইছোঁ যে ইয়াতে এজন মহিলা মৃত্যুবৰণ কৰিছে হস্পিটেলত যোৱা সময়ছোৱাত। হয়, কি ক'ব? এই হাঁটু বোকা আছিলে। তো হঠাৎ এদিন মহিলা অসুস্থ হৈ পৰে। সেই মহিলাগৰাকীক লৈ যোৱাৰ কাৰণে এম্বুলেঞ্চ আমি নিজেই ফোন কৰিছিলোঁ। এম্বুলেঞ্চ আহি পিনে বহুত দূৰত আছিলে আৰু এইখিনি পথ পাৰ হওঁতে এই মহিলাজনৰ মানে বোকাৰ ফলত আমি মহিলাজনক সময়মতে হস্পিটেলত নিব পৰা নাই। গতিকে মহিলাজনে মৃত্যু সাৱটি ধৰিব লগা হ'ল। যিজন VGDC চেয়াৰমেন, তেখেত নিজে এইখন ৰাস্তা বনাইছে বুলি জানিব পৰা গৈছে। এইটো মানে আপোনাৰ হেৰি কৰে স্থানীয়, মানে তেওঁৰ নেতৃত্বত, হয়, সেইটোৱে কৈছোঁ। স্থানীয় চেয়াৰমেন আমাৰ জালাবিলা VCDC চেয়াৰমেন জামিৰ আলী ডাঙৰীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেহঁতে জীৱন লগাই পিনে এই গাঁৱৰ যে সমস্যাবিলাক আছে একেবাৰে নাইকিয়া কৰিব নোৱাৰিলেও কিছু হ'লেও আমি সকাহ লাভ কৰিছোঁ। তাৰ কাৰণে আমি চেয়াৰমেন ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানৰ যি চৰকাৰ, এই চৰকাৰক কি ক'ব? যিহেতু ৰাস্তা ঘাটৰ সমস্যা আছিল, বৰ্তমান সমাধানৰ দিশত চলি আছে, কি ক'ব? এতিয়া ধৰক বিগত 17 বছৰত আমি চাইছিলোঁ উন্নয়নৰ CC ব্লকটো দূৰৰে কথা, উন্নয়নে আমি দেখিব পৰা নাই। আমাৰ এই ৰাস্তাই এবাৰকৈ 3-4 হৈছিল 17 বছৰত। কিন্তু BPFৰ দিনত নামমাত্ৰ দুফালৰ মাটি অলপ চিলচাল কৰি পিনেহে তেওঁলোকে টকাখিনি আত্মসাৎ কৰিছিল। আৰু বৰ্তমান UPPL চৰকাৰে যি ধৰণে কাম কৰি আছে, এয়া এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। আপুনি নিজেও দেখিব পাৰে, ইয়াৰ পৰা আৰম্ভ কৰি আপোনাৰ শিলবাৰী পাৰঘাটলৈকে যিটো পথ, সেই পথটোও আছিল আমাৰ একদম বোকাময় পৰিৱেশ আছিল। এই পথৰ মাজত এই হাঁটু বোকা আছিল। বৰ্তমান আপুনি যদি যায়, কোনো অসুবিধা নাই। সমাগত MCLA নিৰ্বাচন মাজত কেইখন মাহৰ অপেক্ষা, কি ক'ব ৰাইজে? এইখন গাঁৱৰ পৰা ৰাইজে কেনেকুৱা সঁহাৰি দিব? হয়, আমি এইটোৱে ক'ম যে আমি সকলো সময়তে আমি উন্নয়ন বিচাৰোঁ আৰু বিগত এই সময়ছোৱাত আমি উন্নয়ন দেখিবলৈ পাইছোঁ। UPPL চৰকাৰৰ আমি উন্নয়ন দেখিবলৈ পাইছোঁ। সেইহতে আমি যদি কওঁ, আমি এইবাৰ শিলবাৰী অঞ্চলৰ ৰাইজে আমি UPPLৰ লগত থাকি আৰু আমাৰ কিছু সৰু সুৰা সমস্যা আছে, এই সমস্যাখিনিও আমি সমাধান কৰাৰ দাবী জনাম। প্ৰমোদ বড়ো ছাৰক আমি দাবী জনাম।
হয়, বিগত সময়ছোৱাত কিন্তু এইখন জলাবিলা ভিচিডিচিৰ অন্তৰ্গত যি শিলবাৰী, এই শিলবাৰীত কিন্তু উন্নয়ন হোৱা নাছিল। ৰাস্তা ঘাটত পথচাৰী যাতায়াত কৰাত বহুত অসুবিধা হৈছিল। তেনে ক্ষেত্ৰত যি UPPL চৰকাৰ আহিছে, অহাৰ পিছত কিন্তু এইখন গাঁৱৰ ৰাইজে, এইখন গাঁৱৰ যি ভোটাৰ ৰাইজে কিন্তু ইতিমধ্যে মন্তব্য কৰিছে যি UPPL চৰকাৰ অহাৰ পিছত কিন্তু এইখন গাঁৱৰ যি পথবিলাক আছে, ৰাস্তাবিলাক আছে, সম্পূৰ্ণভাৱে এখেতলোকে চেষ্টা চলাই আছে আৰু মাজে মাজে দেখিবলৈ পোৱা গৈছে CC ব্লকেৰে বনাই দিছে। এইখন ৰাস্তাত কিন্তু বোকাময় আছিল। তেনে ক্ষেত্ৰত তেখেতলোকে কিন্তু কৈছে UPPL চৰকাৰ অহাৰ পিছত এইখন ৰাস্তা সম্পূৰ্ণ হৈছে বুলি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।